বৰ্তমান সময়ত এতিয়া চৰ্চিত বিষয় হৈছে অৰুণোদয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। এইকেইদিন দেখিছো অৰুণোদয় অৰুণোদয় অৰুণোদয়। সঁচাকৈ যদি পায় ৰেচন কাৰ্ড থকা সকলোৱে পাব লাগে, আৰু যদি নাপায় সকলোৱে পাব নালাগিছিলে, নহয় জানো? কিন্তু কিছুমান জেগাত এতিয়া কি হৈছে জানেনে? কিছুমান শিক্ষয়িত্ৰীয়ে পাইছে, মানে চাকৰি কৰা মানুহেও অৰুণোদয় পাইছে। আৰু কিয় পাইছে আপোনালোকেতো গম পায়ে। আৰু যিসকল কিন্তু কিছু লোক আছে হাজিৰা কৰা মানুহ, তেওঁলোকে কিন্তু অৰুণোদয় পোৱা নাই। আৰু কালি মই এটা ভিডিঅ' দিছো, কিন্তু ইয়াত কিছুমান এনেকুৱা ভয়ংকৰ তথ্য ওলাইছে আপোনালোকে শুনিলে আচৰিত হ'ব। যিসকল নেকি একেবাৰে গাড়ীয়ে ঘূৰাই থকা, মানে কি বুলি ক'ম আৰু, চাকৰি কৰা মানুহ, তেনেকুৱা সকলেও অৰুণোদয় পাইছে। আৰু একদম সম্পূৰ্ণ তথ্য সহকাৰে লৈ আহিছে, সেইবিলাক ভয়ংকৰ তথ্য মানে পোহৰলৈ আহিছে নিতুমণি শইকীয়া। আৰু সেই নিতুমণি শইকীয়াই ইতিমধ্যে সকলোখিনি ফাদিল কৰিছে। সঁচাকৈ তেনেকুৱা কেতিয়াও হ'ব নালাগে। পালে মানে কি হ'ব লাগে, সকলোৱে পাব লাগে, নহয় জানো? কাৰোতো পকেটৰ পইচা নিদিয়ে। বোলে হয় কাৰোবাৰ পকেটৰ পইচা দিছে, তেতিয়াও বেলেগ কথা, নহয় জানো? কিন্তু সেইটোতো নহয়। মোৰ মনত মানে এইটোৱে, মানে বিতৰ্ক হ'ব নালাগে। যোনে পায়, যোন মানে পাবলগীয়া, সেইবিলাকক সকলোকে দিব লাগিছিলে। আৰু তাত আচলতে কি জানে, মুখ্যমন্ত্ৰীয়ে সেইবিলাক নকৰে। যিবিলাক পালি নেতা, সেইবিলাক আচলতে বহুত ধুৰন্ধৰ। আৰু পালি নেতাসকলৰ কাৰণে কি হয়, মন্ত্ৰী MLA বিলাকৰ বদনাম হয়। সেইটো কিন্তু একদম অপ্ৰিয় সত্য। তেওঁলোকে মন্ত্ৰী MLA ক'ৰবাত থাকে, সেই লালু পাঞ্জুবিলাক যে, তেওঁলোকে ভাবে কি আমিয়ে উঠি ৰজা, আমিয়ে বহি ৰজা, আমিয়ে মন্ত্ৰী MLA, তেওঁলোকে সেই বুলি ভাবে। কিন্তু সকলো ভয়ংকৰ তথ্য পোহৰলৈ আনিছে নিতুমণি শইকীয়া, আৰু আপোনালোকক দেখাইছো, চাই লওক। অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত আচলতে কি চলিছে? যোগ্যজনক বঞ্চিত কৰি একাংশ বিজেপি নেতাৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত সোমাল। ইমানেই নহয়, জোনাইত এগৰাকী কলেজ শিক্ষক হ'ল অৰুণোদয়ৰ হিতাধিকাৰী। প্ৰাপ্যৰ পৰা বঞ্চিত মহিলাসকলৰ ক্ষোভৰ বহিঃপ্ৰকাশ হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ততো। অৰুণোদয় আঁচনিৰ ধন পাব লাগে কোনে, আৰু 1250 টকা পাইছে কোনে? জোনাইত অৰুণোদয়ৰ হিতাধিকাৰী হ'ল কলেজ শিক্ষয়িত্ৰী। চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক সুলেখা কোঁৱৰ হ'ল হিতাধিকাৰী। ব্যৱসায়ী তথা জোনাই মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক দীপেন বৰুৱাৰ পত্নীৰ নাম সোমাল হিতাধিকাৰীৰ তালিকাত। এই তথ্য পোহৰলৈ অহাৰ পাছতেই লাহে লাহে ওলাই পৰিছে জুলুঙাৰ মেকুৰী। অগাধ সা সম্পত্তিৰ গৰাকী দীপেন বৰুৱাৰ পত্নী কেনেকৈ হ'ল অৰুণোদয় পাব লগা মহিলা? আপুনি শুনিলে আচৰিত হ'ব। দুখীয়া দৰিদ্ৰৰ প্ৰাপ্য কাঢ়ি খোৱা দীপেন বৰুৱাৰ পত্নী এগৰাকী অধ্যাপক। তেনেস্থলত সুলেখা কোঁৱৰৰ নাম কেনেকৈ সোমাল হিতাধিকাৰীৰ তালিকাত? এয়া টকাৰ খক নে সুবিধাবাদ? প্ৰথম কথা হৈছে, তেখেতৰ পত্নী সুলেখা কোঁৱৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা, কাৰণ তেখেত ইউডাইজত তেখেতৰ ইতিমধ্যে নাম সন্নিৱিষ্ট হৈ আছে। দ্বিতীয়তে হ'ল কি, তেওঁ এটা পাম্প, মানে অইল পাম্প, পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী, সহযোগী হিচাপে লগত দুজন আছে সম্ভৱ, যিটো অৱস্থা আমাৰ চেৰেং চুৰঙত অৱস্থিত হৈ আছে। তাৰপৰা বয়জ তিনিমহলীয়া আমাৰ এটা যিটো বয়জ হোষ্টেল PG আছে, তাৰমানে যিটো আমাৰ পলিটেকনিক কলেজৰ সন্মুখত আছে, সেইখিনি কথাটো সঁচা। আৰু যিটো আমাৰ TVS ডিলাৰ, আপোনালোকেতো গমেই পাইছে যে আমাৰ বিধায়ক মহোদয়ে নিজেই আহি ফিটা কাটিছে। এনেকুৱা ধৰণৰ ব্যাগম বহুত ধৰণৰ তেওঁলোকৰ সা সম্পত্তি থকা বস্তু। যোগ্য হিতাধিকাৰীৰ ধন বিজেপি নেতাৰ পত্নীৰ একাউণ্টত সোমোৱাৰ পাছত এইসকল বঞ্চিত মহিলাৰ ক্ষোভ আৰু দুখ চাওক। জোনাইত অৰুণোদয়ৰ নামত কেৱল বঞ্চনা। দুখীয়া মহিলাৰ পৰা ধন লোৱাৰো অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে। একেলগে মানুহে পাইছে, মই নাপোৱা। বহুত বেয়া লাগিলে মোক। সি নিজৰ দাদালে সন্মান কৰিছিলোঁ তাক। যিসকলে মানে সেইটো আঁচনি নেপালেও মানে চলিব পাৰে, সেইসকলক দিয়ে। কিন্তু আমাৰ এইবিলাক ধৰি লওক কিছুমান অৱস্থা নাইকিয়া মানুহ, সেইবিলাকে পাব লাগে সেইবিলাক আঁচনি। চৰকাৰে চবকে দিব লাগে, চবকে সমান চকুৰে চাব লাগে, সেইটো বিচাৰোঁ মানে আমি। কিন্তু সমান চকুৰে চোৱা নাই জোনাইৰ বৰমূৰীয়াসকলে। পঞ্চায়ত কৰ্মীসকলে কৰা দুৰ্নীতি, বৈষম্য আৰু কেলেংকাৰীৰ বিৰুদ্ধে এতিয়া ক্ষোভ মহিলাসকলৰ। চিমেণ্ট চাপৰি প্ৰবক্তা কৰে বুলি দীপেন বৰুৱাৰ মিছেছে 1250 টকা পায় বুলি আমি গম পাওঁ। তেখেতে আমাৰ বিজেপি ফালৰ পৰা যিখিনি মানে নিৰ্বাচনী কৰে, যাক অৰুণোদয় দিব লাগে, সেই নিৰ্বাচনীৰ মেইন মানে তেখেতে যিহেতু তেখেতৰ ঘৈণীয়েকে পাব পাৰে, তেতিয়াহ'লে আমাৰ চিমেণ্ট কৰ্মীৰ গাঁৱৰ সমূহ দুখীয়া সমাজে কেনেকৈ পাব নোৱাৰে? বোৱাৰী মই 3বাৰ 4বাৰ কৰিলোঁ, এবাৰো নাপালে। আৰু মোক দুখ লাগিছে সেই বিষয়ে।
আমি ইমান গাঁওবাসী ইমান দুখীয়া ৰাইজ মাছ নেবেচিলে আমি সিহঁতৰ ভাত খাব নাপাওঁ। তেনেকুৱা মানুহে অৰুণোদয় আঁচনি নাপাওঁ। ডাঙৰ ডাঙৰ ঠিকাদাৰ, ডাঙৰ ডাঙৰ গেছ থকা, ডাঙৰ ডাঙৰ বিল্ডিং থকা মানুহে PG থকা মানুহে পায়। মানে ভাল ভাল মেম্বাৰ মানুহ চাই দিয়ে, আমাৰবিলাকক দুখীয়া মানুহ ক'ত দিব? আমিহে পাব লাগে, ধনী ধনী মানুহে পায়। ধনী ধনী মানুহে পাইছে, পাই আছে, আমাৰবিলাকক নিদিয়েও, নকয়েও, খবৰো নিদিয়ে। অৰুণোদয় আঁচনিৰ কথা কৈ চৰকাৰে বাহ লৈ থকাৰ সময়তে কোকৰাঝাৰতো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত শতাধিক মহিলাৰ প্ৰতিবাদ। ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়। हम लोग का पुराना था, लेकिन आज हम लोग दिसंबर मास से नहीं मिल रहा है पैसा। हम लोग का 9,000 रुपया भी घुसा नहीं है अकाउंट में। क्यों ऐसे हो रहा है, क्यों कर रहा है इसे? हम लोग को बोला गया था मतलब तुम लोग मेंबर को पास दो कागज, मेंबर को दिया, लेकिन अभी तक हम लोग का पैसा नहीं घुसा नहीं हुआ। অনেক মানুষে পাইছে, অনেক পায় নাই। কি কাৰণে হৈছে এখন কেমনে কোন হয় নাই পাইছে? মইতো পুরানাই পাই আছো, মানে অৰুণোদয় 2 পৰা পাই আছো। নৱেম্বৰলৈকে মানে পোৱা নাই, কাটি দিছে মোৰটো। মইতো বিজেপিৰ কাৰ্যকৰ্তা হওঁ, এখন কি কৰিম? মই ইয়াতে আহিছো, কেইবাৰ মানে কাগজ জমা দি গৈছো। ইয়াতে আহিলে কয় হ'ব 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 হ'ব, ক'লেতো নহ'ব। সবে যদি 9,000 টাকা কৰি সোমাইছে, তাই ইমান মহিলাৰ কিয় সময় নাই? জানা ৰাজভৰ মই কোনো হেল্প পোৱা নাই, আজি পৰ্যন্ত পোৱা নাই। মই হেল্প আমার ছোৱালীৰ কাৰণে মানসি কবলে সরকার থেকে হেল্প পাই, কই মই হেল্প পাইছে, আজি পর্যন্ত কোনো হেল্প পাওয়া নাই। অরুণোদয় পাইছো, অরুণোদয় তো বন্ধ করিল মোর। কিছু না, ঘর ভাড়া থাকুক, দিন কামাই করে দিন খাং। মোর বুড়াটো হাজিরা কাম করে খায়। হঠাৎ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱাৰ ফলত ক্ষোভত ফাটি পৰিছে মহিলাসকল। অভিযোগ একেই, একাংশ সুবিধাবাদী লোকে লাভ কৰিছে আঁচনিৰ ধন। গতিকে এয়া কেৱল মাত্ৰ এটা উদাহৰণহে। ৰাজ্যৰ বহু জিলাত অৰুণোদয়ৰ নামত সংঘটিত হৈছে এতিয়া বৃহৎ কেলেংকাৰী। দেখিলেনে বাৰু কাৰুকাৰ্যখিনি? গতিকে কিমান গ্ৰহণযোগ্য কওকচোন। আৰু মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ কৰোঁ, যিসকলে পোৱা নাই আপুনি যাতে পোৱাৰ ব্যৱস্থাটো কৰি দিয়ে। সেইবিলাক লালু পাঞ্জুবিলাকৰ ওপৰতো আপুনি যাতে চকু দিয়ে। মানে গম পাইছে নহয় লালু পাঞ্জু কাক কৈছোঁ? এই পালি নেতাবিলাক, যিবিলাক মানে এটুপি খাবলৈ পালে কেইটামান বগা ভাত ছটিয়াই দিলে যে জঁপিয়াই ফুৰে, সেইবিলাকক আপুনি নাকি লগাওক। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই।